हम लोग का ऐसा रहेगा 2 पीस, जैसे कि इसके और पैकेट किलो तो हमारे पोस्ट कर दिया। ये वाला साइड होल है, होल वाला साइड, और इसमें आपका स्क्रू लगेगा। तो ये आएगा बीच में इस आएंगे और एक लाओ रेडी किया, हाँ इसका भी होल वाला उधर दे दिया और ये वाला इधर आ गया, क्योंकि इसमें ये इधर लगेगा, ऐसे ऐसे करके इसमें ये पत्ती लगेगा, इसको मिलाना है होल के साथ। बस ये हो गया होल के साथ। अभी इसमें एलएनकी से स्क्रू टाइट करना है। स्क्रू लाओ, अभी यहाँ पे स्क्रू जाएगा ऐसा वाला। उसको दे भी बहुत लंबा हो जाएगा। কেইটামান মাথার পিছত আৰু হেৰি কৰিব। ऐसे रेडी होने के बाद, ये रेडी पूरा टाइट होने के बाद इसको हम उल्टा कर देंगे। ऐसे उल्टा करने के बाद हम उस दोनों साइड में लगाएंगे, तो एल के जैसे ये इसमें भी ऐसा ऐसा होल है स्क्रू के लिए दोनों साइड में, ठीक है। तो ये जाएगा आपका ऐसे, क्योंकि ऐसे क्यों जाएगा, इधर में भी होल है तो ये, और इधर नीचे होल है तो नीचे भी होल है, इसलिए इसको हम बिठा देंगे। बिठा देने के बाद इसको मारना है। कभी कभी थोड़ा मतलब क्या ऐसा होगा, ये थोड़ा मतलब फिनिशिंग में इधर उधर हो सकता है। ये इसमें ये निकाला हुआ है तो इसमें लग जा रहा है, तो ये इसको रिपेयरिंग करना पड़ता है हम लोग को ऑन द स्पॉट। तो रिपेयरिंग करने के लिए थोड़ा मेहनत होता है, तो ये इधर डायरेक्ट नहीं लगेगा, इसको रिपेयर करना पड़ेगा, ठीक है। उस साइड दिखाओ। हो गया यहाँ पे ऐसे नाल लगाना है, इसका नीचे भी रहेगा, इसका लेकिन नीचे भी रहेगा, ठीक है। एलएनकी से टाइट करना है। হোৱাৰ পিছত উঠাই দিব লাগিব, অকণমান ধৰি দিব লাগিব কোনোবাই। তাত এইখন বনাওঁতে এটা কেয়াৰফুল আছে, বস্তু 1 মিনিট মই কৈ আছোঁ। এই বস্তুটো এইটো হ'ল আমাৰ হোৱাইট বৰ্ডৰ চেনেল। তো এই চেনেলটো এইটো বস্তু মোটামুটি ধুনীয়া থাকিব লাগিব, পেৰালাল। কাৰণ কিয় এয়া হোৱাইট বৰ্ডটো শ্লাইড কৰিব একদম ফাৰ্ষ্ট টু লাষ্ট সেইবিলাক। সেইকাৰণে এইখন আমি লগাম এইটো ছাইডত, ইয়াৰ কাৰণে এইটো হল আছে সৰু সৰু, হলটো ইয়াত মিলি। তো আমাৰ যদি পেনেলখন মানে টিভিটো যিটো ছাইডে লগাম, যদি টিভি এইটো ছাইডত থাকে তেতিয়াহ'লে আমি এই পজিশ্যনটো এনেকৈ দিম। কাৰণ কিয় তেতিয়া লকটো আহি পেলাই হোৱাইটখন আহি পেলাই ইয়াতে লক হ'ব, সেইটো ধুনীয়া দেখিব। যদি ওলোটাকৈ থাকে তেতিয়া বেয়া দেখিব। তো আমি এই বস্তুটো আমি মিলাই ল'ম, ইয়াৰে ঘাট দুটা এইটো ছাইডৰ আৰু ইয়াৰে এইটো ছাইডৰ ঘাট দুটাৰ লগত আমি মিলাই ল'ম। সেইটো হৈ গৈছে, আমি ইয়াতে স্ক্ৰু মাৰি দিলোঁ। এইটো মাৰা। আমি এইখন বহোৱাৰ পিছত এইটোতো মিলালোঁ, এইটো বস্তু একেই আগৰটোৰ নিচিনা এইটো জইন হ'ব। ইয়াতে এইটো কৰ্ণাৰ, এইটো আৰু ইমান জানিবলগীয়া নাই। বাছ ইফালেও তদ্ৰুপ ইফালেও এটা আহি পেলাই হ'ব। এই বস্তুটো
নাই নেকি এই তিনিটা ক্লিয়াৰ লাগিব আমাৰ ইয়াতে লাগিব আৰু এই তিনিটা চাৰ্কিট থাকিব চাপৰ্ট এনেকৈ ইয়াতে হল আছে দুটা হলত তিনিটা লাগিব না এনেকৈ লাগিব তিনিটা কিন্তু আমি গানটোৰ পৰা আঢ়ৈ ফুট দূৰত মানে ওপৰত ৰাখিম এইটো দেখাই দিম মোবাইল আৰু এইটো লাগিব আমাৰ ইয়াতে লাগিব বস্তুটো এনেকৈ তাৰমানে এনেকৈ লাগিব এতিয়া এই বস্তুটো অলপতে লাগিব এনেকৈ লাগিব এনেকৈ এনেকৈ মানে এইটো 3 ফুট মানে যদি আমি 11 ফুটৰ এইটো আছেতো কেবিনেটটো আমি 3 ফুট 9 ফুট ইউজ কৰিম 1 ফুট 1 ফুট চাইডত আৰু এনেকুৱা তিনিখন লাগিব তিনিখন ওপৰত চাপৰ্ট আৰু এইটো লাগিব এনেকৈ লাগিব এনেকৈ লাগিলে ইয়াতে যদি গেপ এটা থাকিব গেপত তাৰপৰা এই বস্তুটো কমাই দিব এইটো বস্তু ভালকৈ দেখাই দিম কিন্তু প্ৰথমতে আমি ৱালখন চাব লাগিব 11 ফুটটো মিনিমাম ৰাখিবৰ কাৰণে 11 ফুট আছে এইটো আমি এইটো চাই লৈছোঁ 11.5 ফুট আছে ইয়াত তাকে মিলে এইটো বেছি মুৰ্গী বেছি আৰু এইটো আমাৰ 72 ইঞ্চি মানে 6 ফুট লাগে আছে এতিয়া আকৌ আমি এই তিনিখন ফাৰ্ষ্ট অফ অল এই তিনিখন লগাই ল'ব লাগিব এতিয়া এই তিনিখন আমি লগাম ক'ত ইয়াৰে কিন্তু আকৌ ওলোটা ওলোটা আছে যেনে এই হিচাপে হল এই হল আছে মানে এই হল থকা ছাইডটো তলত থাকিব কাৰণ এইফালে কেবুল যাব যিফালে যাব কেবুল যাব মানে পেনেলৰ কেবুলবিলাক পাৱাৰ এইটো থাকিব তলত তাৰোপৰি আৰু এটা কথা আছে তলতটো আছে কিন্তু এই বস্তুটো কাঠটো দি দিয়ে এইটো আগত থাকিব লাগিব কাৰণ ইয়াতে হোৱাইট বৰ্ড শ্লাইড হ'ব সেইটো তলত ঠিকে ৰাখিলে কিন্তু ঘূৰাই দিওঁতে যদি এইটো পিছফালে যায় নহ'ব কিন্তু এইটো আগফালে ৰাখিব লাগিব মানে ফ্ৰণ্ট ছাইডত থাকিব লাগিব এইটো এই ছিংগল যিটো তাৰমানে পাতি আছে এইটোহে পিছফালে থাকিব এইটো হ'ল এইখিনিত এইটো এতিয়া আমি ইয়াতে এইটো ঘূৰাই পেলাই আমি এইটো লগাই দিওঁ এইটো লগাওঁতে আমি চাওঁতে ৱালৰ পৰা ক'ত লাগিব তাৰমানে এইখনটো আমি লগাওঁ এইখনটো ৱালত সেনেকৈ থাকিব বাৰু কিন্তু ৱালত থকাৰ আগতে আমি ইয়াতে লগাই লওঁ লগাব দিগদাৰ হয় এই আমি লগাম নিদিওঁ আমাৰ এইটো সন্মুখত থাকিব ছাইড ৱালত লাগি থাকিব এইটো ছাইড চিংগলটো ৱাল সেইটো এইটো ৱালত শ্লাইড কৰিবতো তো আমি ইয়াৰ পৰা লগাম লগাই দিম এই এজটো মিলাই লওঁ আৰু ইয়াৰ এজটো এই মেচিনটো আনা স্ক্ৰুটো দেখাই দিওঁ কি স্ক্ৰু লাগিব স্ক্ৰু দেখাই দিওঁ স্ক্ৰুটো দেখাই দিওঁ এইটো স্ক্ৰু লাগিব এইটো আমাৰ অট'মেটিক কাভাৰ মাৰি যাব পাই দে লাগিব এই এজটো লাগিছিলে এত কত হ'ব এত নিজে আমাৰ কেবিনেটটো হোৱাইটটো আছে 7 ইঞ্চি প্লাছ মানে আমি 42 ধৰিলোঁ আৰু আমি ল'ম গ্ৰাউণ্ডৰ পৰা তাৰমানে এইখন ওপৰত থাকিব 30 ইঞ্চি তাৰমানে 2.5 ফুট ঠিক আছে তো 30 ইঞ্চি আৰু 42 ধৰি ল'লোঁ 42 72
আমি সেইকাৰণে ইয়াৰ পৰা ছেকেণ্ড ডিভিজন চিনিটো কৰিব পাৰিব ইয়াৰ পৰা আমি ইয়াৰ পৰা তাৰমানে 30 ইঞ্চিত আমাৰ উঠিব এইখন কেবিনেটটো এতিয়া আমি কি কৰিম ইয়াৰ পৰা 30 ইঞ্চিত আমি লাগি দিম না 30 ইঞ্চিত লাগি দিম এইফালে দিয়া এইফালে তোমাকে সেই ৰুলাৰ টাইম লগাব পিছত আমি ইয়াতে তাৰমানে বহিব ইয়াৰ পৰা আমাৰ কেবিনেটটো উঠিব ঠিক আছে আমি আগে ওপৰত আমি 6 ফুটত আমি দাগি দিলোঁ 72 ইঞ্চিত তাৰমানে তিনিটা দাগি দিলোঁ আমি তিনি জেগাত এইটো এটা 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ এই 3 নম্বৰ আমরা এটা প্লেটটো বহাই দিম ঠিক আছে ফুল দিও এটা কোন নামনি কিটা এই এখন উঠা আছে স্টার্ট আমরা এটাকে দাগি দিছিলো 72 ইঞ্চি আর সময় যাতে মিলাইছো প্লেটটো মিলাই বেলা দিয়া বলটো দাগি করে দিছো চিন দিছো হই গল আমি পুরো জায়গাটা তৈরি করে এখন প্লেটটো বহাই দিলে আমি সিধাই হেড করছি কেবিনেটে করলে তো আমার 30 ইঞ্চি তো এনে লাগে বিল করিবা এটা তোমালোকে মানে সমানটো চাই লবা ঠিক আছে স্কেল লাগিব পেন্সিল আৰু লেভেলিং স্কেল আমি এটা কেবিনেটটো উঠাই দিম কেবিনেটটো উঠাওঁতে আমি এটা বস্তু চাম যে হল থকাটো এইটো তলত থাকিব এই মই কৈছিলোঁ নহয় এই বস্তুটো তেনেকৈ সোমাই যাব ঠিক আছে সোমাই যাব এটা প্লাছটো দিয়ে নাই নাই এটা বেল্টা দিয়ে এটা অকণমান কেতিয়াবা মেলা কৰিব লগা হ'ব পাৰে ইয়াৰে আমাৰ মনত ৰাখিলে হ'ল যে হলটো তলপিনে থাকিব হলটো কালি পিনে ৱায়াৰ সোমাব আৰু এই শ্লাইডাৰটো ওপৰতে থাকিব দেই পেৰালে হোৱাইট বৰ্ড ইয়াতে শ্লাইড কৰিব আৰু ইয়াতে হুইল পৰিব অলপ পিছত দেখাই দিম কেনেকৈ তেনেকৈ এতিয়া সোমাই যাব এতিয়া আহি গ'লোঁ তলত আমি ওপৰত হেং হোৱাৰ পিছত তলৰ মিজানিটো এনেও মিলি যাব আমি ইয়াত এইটো অকণমান আমি এইটো অলপমান স্লাইডাৰ কৰিব পাৰোঁ আমি অকণমান হেৰিটো চাই লওঁ এখন এইটো গোটেই পানীটো মাৰি দিলোঁ এতিয়া আমি তাৰমানে আমি আগতে ওপৰতটো কিয় কৰিম ওপৰতটো কৰাৰ পিছত ইয়াতে আমি ডাইৰেক্টলি হেৰিটো ল'ব পাৰোঁ এতিয়া আমি দৰকাৰ অকণমান চাব পাৰোঁ যদি কিবা অকণমান আমাৰ মানে লেভেলিঙত কিবা হেৰি আছে আৰু যদি ঠিকে আছে তেতিয়াহ'লে আমি এইটো মাৰ্ক কৰিব নাই দিয়াচোন এইটো মাৰ্ক কৰি দিছোঁ দাঙি দিম পষ্ট কৰি দিছোঁ তাতে মাৰ্কিংটো কৰোঁ এইটো তোৰ মাৰ্কিং কৰিলোঁ ডাঙৰ আৰু এনেকৈ আৰু বস্তুটো আমি বস্তু মাৰ্কিং কৰিম মাৰ্কিং হোৱাৰ পিছত
এতিয়া আপোনাৰ আমি কেনেকৈ ডিল কৰিম ভেৰি চিম্পল প্ৰচেছ আমি কোনো একটা ইচ্ছাটি আনি দিম স্লাইড কৰি দিয়া স্লাইড কৰাৰ পিছত ওলাই হ'ল মাছবিলাক এতিয়া আমি ডিল কৰিব পাৰোঁ বা আমি নমাইও ডিল কৰিব পাৰোঁ হ'ব ডিল কৰা এতিয়া আমাৰ গুটকা লাগিব এইটো ফাৰ্ষ্টনাৰ এইটো চেম ফাৰ্ষ্টনাৰ আমাৰ ওপৰতো লাগিছিলে এই তাতেও চবতে লাগিব বৰ্ডত মানে বৰ্ড দুখন আহে এখন থাকিব এক চাইডে ব্ৰাউন আৰু এক চাইডে পিয়ৰ হোৱাইট এই বৰ্ডখন হৈছে ফিক্স বৰ্ড এইখন মানে ফিটিং নকৰিব এইখন ফিক্সকৈ লগাব লাগিব আমি কেবিনেটৰ ভিতৰত লগাম আৰু ফিক্সৰ কাৰণে আপোনাৰ চেনেল আহিব এই চেনেল এইটো হোল থকা এই ফিক্স হয় ইয়াতে কোনো চাকা লগোৱাৰ কাৰণে কোনো মানে চেনেল নাথাকে এই ফিক্স থাকে এইখন ফিক্সৰ দুটা চাইড থাকে এইখন দুটা ফিক্সখনৰ লগালে আমি ব্ৰাউন চাইডটো ওপৰৰ ফালে ওলাই ল'ম ওলাই লৈ আমি এনেকৈ ফিট কৰিম ইয়াতে স্ক্ৰু লগাম ব্ৰাউন চাইডটো ওপৰৰ পৰা থাকিব লাগিব ফিক্সটো লগাওঁতে ঠিক আছে আৰু আমাৰ এখন হোৱাইট বৰ্ডৰ হয় হোৱাইট বৰ্ডত আপোনাৰ কি থাকিব দু চাইডে হোৱাইট থাকিব কিন্তু এই চাইডটো দুটা সম্পূৰ্ণ প্লেন আছে ইয়াত কোনো ধৰণৰ চিম্বল নাই এখন সন্মুখত থাকিব আৰু বেক চাইড থাকিব এইখন দুটা আঁচ আছে চাওক জইণ্ট আছে এই জইণ্ট চাইডটো থাকিব ভিতৰৰ ফালে এই জইণ্ট আছে গোটেই বৰ্ডখনত এই জইণ্টটো থাকিব ভিতৰৰ ফালে আৰু হোৱাইটখন থাকিব ফ্ৰণ্টৰ ফালে এইখন হোৱাইট বৰ্ডতে আপোনাৰ লক চিষ্টেমটো লাগিব মুভিং চেনেল লাগিব কাৰণ এইখন বৰ্ডে মুভিং হ'ব ঠিক আছে এইটো এখন বৰ্ডৰ যিখন ৱালত ফিক্স হ'ব ৱালত ফিক্স হোৱা বৰ্ডখনটো ক'লেই বাৰু ব্ৰাউন ব্ৰাউন থাকিব তো এইটো আমি এনেকৈ চাইনিজ স্ক্ৰুটো ক'লা স্ক্ৰু থাকিব ক'লা স্ক্ৰু তাতে বহাই বহাই দিম পূৰা এছ টু এছ লগাই ল'ব লাগিব হা কোনো ধৰণৰ ইয়াত মানে গেপ থাকিব নোৱাৰে এটা কথা মনত ৰাখিব লাগিব যে ফিক্স বৰ্ডখনৰ আমাৰ এই এনেকুৱা যিটো থাকিব এইটো বস্তু চাই ল'লে হ'ল এই দুটা আমাৰ ফিক্স বৰ্ড লাগিব মই আকৌ দেখাই দিছোঁ এনেকৈ এইটো ফিক্স বৰ্ডত এইটো চেনেল লাগিব চেম চেনেল ইফালে এটা আছে ঠিক আছে এতিয়া আমি ইয়াতে যিখন মুভিং হ'ব মুভিংখনত আপোনাৰ এই বস্তুটো য'ত থাকিব এইটো আমাৰ ইয়াতে হুইল লাগিব মই দেখাই দিছোঁ এই এনেকুৱা হুইল এই হুইলটো ইয়াতে ফিট হ'ব এইটো বুজিলে ঠিক তেনেকৈ ইয়াতে এয়া 1 2 3 স্ক্ৰুলৈকে জেগা আছে এতিয়া হুইল লাগিব আৰু এইটো যিটো প্লেন থাকিব এই প্লেনটো থাকিব মুভিং বৰ্ডৰ ওপৰত এইটো ওপৰৰ চেনেল লাগিব তাৰমানে ইয়াতে লাগিব ইয়াতে এইটো গেপত আৰু হুইলটো ইয়াতে আহিব ইয়াতে বৰ্ডটো সোমাই যাব ইয়াতে হুইলটো ঠিক আছে আৰু এতিয়া আমাৰ এক মিনিট ৰ'বাচোন তো কামটো হৈ গ'ল আমি এতিয়া শ্লাইড কৰি মিলাই আছোঁ আমি আগতে শ্লাইড কৰি দি আমি ডিল কৰি ফাৰ্ষ্টনাৰ ডাবল
এটা লগাই লোৱা চাৰ্টটো মিলালোঁ তেনেকৈ ইপিনে ৰাখিব আমি চেনেলবিলাক লগাওঁতে আমি এইটো আগতে কোৱা হৈছে যিফালে আমাৰ যিটো চাইড ইউজ নহ'ব আমাৰ দাগ থাকিব সেই চাইডত এইটো চাইড লগাওঁতে আমাৰ এইটো ফুলটো আকৌ যেতিয়া লগাওঁতে ঘূৰি যাব গতিকে আমি যিটো চাইড দাগি আছে তাৰমানে জইণ্ট আছে এই চাইডত আমি এনেকৈ এইটো লগাই দিম এইবিলাক আছে এইবিলাকত ফুল লগালে হৈ গ'ল অ'কে আচ্ছা হোৱাইট বৰ্ডখন আগে আমি সোমালোঁ বাৰু এই পৰি যাব ফিক্স যিখন ফিক্স থাকিব এইখন আমি আগে সোমাই ল'ম নহ'লে পিছত আমাৰ মানে স্লাইডাৰখন লগাওঁতে অসুবিধা হ'ব গতিকে ফিক্সখন আগে আমি লগাই ল'ম ফিক্সখন লগাওঁতে আমি সোমাই ল'লোঁ ৱালত ৱালৰ পৰা আমি হলত যিটো মিজাৰ হৈ আছে ফুটা কৰি কি ফেলে ফুটা আছে ডাবল ৱালত হ'ব না আমি ৱালত যেতিয়া ইয়াৰ পৰা যদি মিজাৰটো লৈ ল'ম তেনেকৈ এইটো অলৰেডি আমি লৈ ইয়াতে ইফালে মেজাৰমেণ্ট লোৱাৰ পিছত ওলাই পেলাই আমি ড্ৰিল মাৰিব লাগিব ওলাই ল'ম ওলাই ড্ৰিল মাৰি উৎকা লগাই এইখন ইমান ফিক্স কৰি ল'ম ইয়াতে লগাওঁতে সেইটো আমাৰ ভুলটোত মিলিছে না এইটো আমাৰ ইয়াতে বহিব দেখা পাইছে না এইডালত আমাৰ ফুলটো বহিব সিফালেও তেনেকৈ ফুল বহিব এই বস্তুটো ইয়াতে সোমাই দেখিছে না ইয়াতে দেখা পাইছে আমাৰ ধুনীয়াকৈ চাই Action. এই হলকেইটা আমি হোৱাইট বৰ্ডত লাগিব অ'কে আৰু তাৰপিছত যেনে ষ্টাৰ্ট কৰিম এইটো সোমাই যাব সোমাই যোৱাৰ পিছত ইয়াতে কিটো যদি ঘূৰাই দিম ইয়াতে লগটো আছে কিটো এনে ইয়াতে চোৱা এই লগটো ইয়াতে ফচি যাব এইটো আমি এতিয়া ভাতটো ওলাব লাগিব ওলাই পেলাই এইটো লগাই ল'ব লাগিব অ'কে ভাতটো লৈ লওঁ
কতটা কি করছি আচ্ছা এইটো হ'ল আমাৰ হেৰিটো পেনেলখন লগাওঁতে এইটো হ'ল আছে কেই নম্বৰ আছে হ'ল 3 নম্বৰত লাগিব মিলি যায় 1 2 3 ওপৰৰ পৰা 3 নম্বৰত দেখাই দিয়াচোন ওপৰৰ পৰা 3 নম্বৰত 1 2 3 নম্বৰ লাগিছে এইটো ওপৰৰ পৰা 3 নম্বৰ এইটো হ'ল আমাৰ ওপৰ চাইড পেনেলৰ ওপৰ চাইডত এইটো এনেকৈ থাকিব এইটো আমি এই কাটিংটো ওপৰ চাইডত থাকিব আৰু এইটো তল চাইডত থাকিব ঠিক আছে এইটো আপেলো আছে পোৱালে হ'ল এতিয়া যে বহিব এতিয়া আহিব বহিব কিমান বহিলা স্কিনে মানে কালি মিলে পাঁচটা মিলে এটা ये हमारा como ya se nos puede poner ya cuando lo digo lo que sabe eso de sí depende de la morir para sabe eso de la para no puedo para todo así no ahora que tengo eso le por una cosa sabe eso lo puedo sí se me ¿vale? আমি দাবী কৰিলোঁ সিফালেও কৰোঁ কৰি মানে দুটাৰে দি আৰু বলটো কৈ আছোঁ নহ'লে আমি এইটো দুটা না তাৰমানে মই বুজাই দিওঁ এবাৰ এনে দেখা লাগিব কাম দিছে ইফালে থাকিব 20 তাৰমানে এইটো 20ত আহিব এইটো ইফালৰ পৰা তোমাৰ তাৰমানে 15 এনেকৈ আপোনাক টাইমটো লাগিব বুজিছা এইটো নালাগে হোৱাৰ পিছত টিভিটো তোমাৰ চাইড হৈ যায় সেইটো টেনশ্যন নাই অলপ চাইড হৈ গ'লে একদম এনেকৈ পইণ্টত ভুল হ'ব অলপ মিডিলত অলপ আইডিয়াটো হৈছে এতিয়া তুমি বহুত ষ্টাৰ্ট কৰিব পাৰিব এইটো টেনশ্যন নাই এতিয়া প্ৰথম ওপৰতো হ'লে বাকী তলৰটো তোমাৰ নিজে ওলাই যাব ওপৰতো তুমি যোনটো জানা এতিয়া আমি আছে আমি মলকেইটা এতিয়া আমি চলি আছোঁ কষ্ট হ'ব গোটেইকেইটা দিছা আঠা হোৱা আঠা কিমান মাৰিব লাগিব কি গুটকা হ'ব গুটকা আছে থাকিব টিভিৰ লগত এনেকুৱা থাকিব হা এনেকুৱা দীঘল স্ক্ৰু থাকিব ঠিক আছে আৰু এইটো টিভিৰ গুটকা চ' ইয়াৰ লগত মিলোৱাকৈ আমি কিমান চাইজৰ লাগিব হেৰি বিট 12টো নহ'ব 12টো হ'ব 12টো হয় দে ঠিক আছে 12ই লাগিব এই 12 mm বিটেদি আমি ড্ৰিলটো কৰিলে হৈ গ'ল ঠিক আছে তো আৰ্থিং ৱায়াৰটো আহি আছে
আহি পেলাই এইটো এতিয়া এম চি বি বহিছে, এম চি বি ফেজডাল সোমাইছে, ফেজ আকৌ ওলাই আহিছে। আহি পেলাই এইটো আমাৰ মেইন, তাৰমানে এইটো হ'ব ইউ পি এছত ইনক্লুড হ'ব কাৰেণ্ট। আৰু ইয়াৰ পৰা এটা এছ এছ কম্বাইন 320 পৰা ইউ পি এছৰ পৰা চিপিটোত লাগি পেলাই এছ এছ কম্বাইন এখন ওলাই যাব। ওলাই পেলাই এখন ইয়াতে লাগে, মিডিল পৰ্চনত লগাই দিলে ভাল হয় আৰু। এনেও আমাৰ কেবুলডাল বহুত দীঘল থাকে পেনেলত। পিছৰ পৰা ওলাই যাব।